নতুন বছৰটো আদৰিবলৈ মাত্ৰ এটা দিন আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। বছৰটোৰ শেষত আমি সহকৰ্মীসকল প্লেন কৰি এঠাইলৈ থকাকৈ গৈছিলোঁ। প্ৰথমবাৰ ল'ৰাহঁতক এৰি এনেদৰে সহকৰ্মীসকলৰ লগত থাকিবলৈ বুলি আৰু খুব ধুনীয়া এইখিনি সময় কটাবলৈ বুলি উদ্দেশ্য কৰি ওলাই গৈছিলোঁ। আৰু সঁচাকৈয়ে জীৱনটোলৈ বুলি কিছু সুন্দৰ স্মৃতি কঢ়িয়াই বুকুত গোটাই আনিলোঁ। বহুদিন ইউটিউব চেনেলটোত মই একো ভিডিঅ' দিয়া নাছিলোঁ, কিন্তু এই সুন্দৰ স্মৃতিখিনি মই নিজৰ কাৰণেও ধৰি ৰাখিলোঁ আৰু মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও সেই ঠাইখিনিৰ বিষয়ে জানিবলৈ পাব। আমি গৈছিলোঁ অৰুণাচলৰ চৌখামলৈ। তাত আমি যিখন ৰিজৰ্টত ষ্টে' কৰিছিলোঁ সেইখনৰ নাম আছিল চপং আইলেণ্ড ৰিজৰ্ট। আৰু তাৰ পৰা আমি তাৰ ওচৰে পাঁজৰে বিভিন্ন ঠাইতো গৈছিলোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে চাই থাকে আগলৈ সকলোখিনি অভিজ্ঞতা আপোনালোকে চকুৰে উপভোগ কৰিব পাৰিব। আমি চব আহি আছোঁ, ইয়াৰে কিছুমানে টোপনি আহি আছে আৰু আমি আমাৰ ডেষ্টিনেশ্যন পাবলৈ বেছি দূৰ নাই। ডিব্ৰুগড়ৰ পৰা প্ৰায় 2.5 ঘণ্টামান জাৰ্ণি কৰাৰ পাছত আমি চৌখামৰ এই যিখন ৰিজৰ্টত আমি আগতীয়াকৈ বুকিং কৰি ৰাখিছিলোঁ সেই ৰিজৰ্টখন পালোহি। সোমাই অহা ৰাস্তাটো দেখিয়েই মনটো ভাল লাগি গ'ল। এখন কাঠৰ দলঙেদি আমি এয়া সোমাই আহিছোঁ আৰু সোমাই আহিয়ে এই অকণমানি কটেজকেইটা চাওকচোন, কি মৰম লাগিছে নহয়নে? এইবিলাক নাইট ষ্টেৰ কাৰণে ছিংগল কটেজ। আৰু আমি যিহেতু আগতীয়া বুকিং কৰি ৰাখিছিলোঁ আৰু আমি চপং আইলেণ্ড ৰিজৰ্টত সোমায়েই প্ৰথমে আমি ৰিচেপশ্যন কাউণ্টাৰত গৈ আমাৰ বুকিং ডিটেইলছখিনি আমি তেখেতলোকক জনাই পেলাই আমি ভাবিলোঁ ৰুমকেইটা চাই লওঁ কেনেকুৱা হ'ব, ৰাতিটো যিহেতু থাকিব লাগিব। কেনেকুৱা অনুভৱ? বিৰাট ভাল লাগিছে। আমি আৰু এতিয়া নৈখন দেখি ভাল লাগিছে ন? নৈখন দেখি ভাল লাগিছে। প্ৰথম এতিয়া আমি থকা ৰুমকেইটা কেনেকুৱা চাই লওঁ। বিদ্যুৎ হা আমি যিহেতু ইয়াত ৰাতি থাকিম গতিকে প্ৰথমতে ৰুম চাই লৈছোঁ। ইয়াত এখন বেডত 2জন আৰু এক্সট্ৰা মেট্ৰেছ দিলে তাতো 2জন 4জন থাকিব পাৰে। আৰু বহুত ধুনীয়া চাফা আমাৰ কাব্যশ্ৰী, বহুত চাফা। আহিছোঁ আন এটা ৰুমলৈ, এইটো অকণ ওপৰত আছে, চাই লওঁ কোনটো কেনেকুৱা এইটো চাই লওক কোনটো বেছি ভাল। অম্বৰীশ আমি আপোনালোকক আকৌ কমপ্লিট 1 ঘণ্টা এফালে চাওক, সকলোকে আকৌ 1 ঘণ্টা পিছত লগ পাইছোঁ। আমি ৰিজৰ্টত চেক ইন কৰি আমি তাৰপিছত গুচি আহিলোঁ। তাৰ পৰা অলমষ্ট 52 কিলোমিটাৰ আঁতৰত পৰশুৰাম কুণ্ড আছে। আৰু ৰাইজ ভিউটো চাওক, কি ক'ম পুৰা বতাহ বলি আছে, পুৰা ঠাণ্ডা দেখিছে নাই? ওপৰেদি গৈ এইখিনিয়ে চাব পাৰি ন? এই ওপৰৰ ৰাস্তাটোৱেদি আহি ইমান ওপৰেদি আহি ইয়াত মানে আমি তালৈ ওপৰলৈ নগৈ পেলাই আমি এই দলংখনৰ পৰা ভিউটো চাইছোঁ। এই দলংখনৰ পৰা আমি এখন যিখন দলং আছে এই দলংখনলৈ আহি অ' মাই গড এনেকৈহে ক'ব লাগিব, ইমানেই ধুনীয়া। এইফালে পিকনিক স্পট আছে, আমি এতিয়া তললৈ নামি গৈ চাম বুলি ভাবিছোঁ। আৰু এইটো চাইডে মই আপোনালোকক দেখালৈ ভিউটো পৰশুৰাম কুণ্ডটো আছে। এয়া আমি এতিয়া আগবাঢ়ি গৈ আছোঁ এইফালে। এয়া আমাৰ ৰাতিৰ পৰিৱেশটো কেনেকৈ দেখামনো? বহা আন্ধাৰ আজি কিমান জোনাক নিশা ইফালেদি আন্ধাৰ দেখাব নোৱাৰোঁ। এতিয়া এইটো দেখাইছোঁ ৰাতিৰ নৈখন। আজি জোনাক নিশাৰ কাৰণে বহুত ভাল লাগিছে। ৰাতি এইটো খামটি থালি বুলি কয়, স্পেচিয়েলি বইল। আমি চিকেন অৰ্ডাৰ দিছোঁ। Good morning from Ma'am, good morning কওক। একদম এ বিউটিফুল মৰ্ণিং টুগেডাৰ হয়নে? কি ধুনীয়া। আমি এবাৰ পৰিৱেশটো এবাৰ দেখাই লওঁ সকলোকে। আমি থকা কটেজটোৰ সন্মুখভাগ একদম পূৰা নৈৰ পানীৰ কুলুকুলু শব্দ। ৰাতি আমি শুইখিনিতে পূৰা জুই ধৰি এইকণ জেগাতে জুই ধৰি পেলাই আমি ৰাতি জুই পোৱালোঁ। এতিয়া শুই উঠি এবাৰ বাহিৰলৈ চাইছোঁ, কি ধুনীয়া লাগিছে পৰিৱেশ। শুই উঠিয়েই ইমান এটা সুন্দৰ পৰিৱেশ দেখি অভিভূত নহৈ নোৱাৰিলোঁ। চৰাই কিচিৰ মিচিৰ মাত আৰু ৰাতি এটা খুব সুন্দৰকৈ আমাৰ টোপনি গ'ল। সকলোৰে খুব ধুনীয়া এটা ৰাতি গ'ল। আৰু আমি যিহেতু জুই পোৱালোঁ প্ৰায় 12মান বজালৈকে আমি ৰাতি জুইৰ কাষতে
খুব আড্ডা মাৰিলোঁ, গান গালোঁ, ফূৰ্তি। সৰিয়হ খেতিত সোমাই লাগে ন তুমি গৈ আমাক এৰি থৈ? হাই অনিমান, হাউ আৰ ইউ? হাই অম্বৰীশ। Wow. Oh, Bidut, we are missing you. চেন্ডেল যে গুছি যাব আপোনাৰ চাব দেই। আমাৰ জোনাকে কৈছে নৈখনত নামিব পাৰি নাই, নামিব পাৰি, তুমি আহি লোৱা, মোক আকৌ লৈ যাবাহি দেই। পৰিবি ৰাতিপুৱাৰ বেলাটো আমি একেলগে নৈৰ পানীতে আমি ফূৰ্তি কৰিলোঁ। বহুত বেছি ঠাণ্ডা ইয়াত পৰা নাই, আমাৰ ঠাইবোৰৰ দৰেই ঠাণ্ডা, আৰু নৈৰ পানীখিনিও বহুত বেছি হিম চেঁচা বুলি ক'ব নোৱাৰি, নামিব পাৰি আৰু ইমান বেছি চেঁচাও নহয়। সেইকাৰণে আমাৰ খুব ফূৰ্তি লাগিলে, আমি তাতে বহি বহুত ঘণ্টা পাৰ কৰিলোঁ আৰু খুব এটা ধুনীয়া ৰাতিপুৱা পাৰ কৰিলোঁ। এইখিনিত আকৌ একদম পুৰা পুৰা বাম, ধুনীয়াকৈ প্লেইন তলটো খোজকাঢ়িব পাৰি ন? নহয় অতিপাত ঠাণ্ডাটো নহয়, এনেই যে অৰুণাচলৰ পানীবোৰ যে অতিপাত যে ঠাণ্ডা হয়। আৰু এই ঠাইখিনিতে ইমান ধুনীয়াকৈ টায়াৰ বুলিয়া আছিল, তাতে উঠি ভাবিলোঁ অকণমান মৰ্ণিং এক্সাৰচাইজকে কৰোঁ আৰু এটা ক্লিপ এটা ধৰি ৰাখোঁ ইয়াৰ। তাৰপিছত আমি তাৰ পৰা পোনে পোনে গ'লোঁ ব্ৰেকফাষ্ট কৰিবলৈ, আৰু আমি ব্ৰেকফাষ্টত খালোঁ গৰম গৰম মেগী আৰু লাল চাহ। দুইজনী ড্ৰেছ চক, আমি টুইনিং ন? আৰু আমি এতিয়া 11টা বাজিলে আৰু আমি চেক আউট কৰিবলৈ লৈছোঁ ইয়াৰ পৰা। এই ধুনীয়া কটেজটো এৰি পেলাই আমি যামগৈ এতিয়া। এইফালে ইয়াৰ ৰ'দটো ওলাওঁতে বহুত দেৰিকৈ ওলাইছে, আজি এতিয়া 11টা বজাত ৰ'দ ওলাইছে। হা? অঁ এতিয়া ৰ'দ ওলাইছে। লোকৰ হয় আমাৰ ঘৰলৈ আহে, মৰম পাইছে। কি নাম তোমাৰ? আমাৰ ল'ৰা নামৰ বোলে গৈছা নাই? আমাৰ নামৰূপৰ মানুহে নাহক এতিয়া। কেতিয়া গৈছিলা? আমি আমাৰ আকৌ প্লেনটো এইখিনি চেঞ্জ হৈ গ'ল মানে আমি টুংটাত সোমোৱাৰ কথা আছিলে, কিন্তু আমাৰ চবৰে খুব ভোক লাগিলে। একচুৱেলি আমাৰ ব্ৰেকফাষ্টটো ভালকৈ কৰা নহ'ল তাত, সেইকাৰণে আৰু অলৰেডি ধৰক 12টা বাজিব হ'ল, লাঞ্চৰ টাইমেই হ'ল। সেইকাৰণে আমি টুংটাতে লাঞ্চ কৰিম বুলি ভাবিছিলোঁ, কিন্তু তাতে ক'লে চবে নকৰোঁ, গল্ডেন পেগডাৰ ওচৰত গুচি যাওঁ, তাত এখন ৱাচেলি বুলি এখন আছে, তাত খাবলৈ ভাল বুলি আগতে খাইছে দুজনমানে, ভাল বুলি ক'লে। সেইকাৰণে আমি এতিয়া ডাইৰেক্ট এতিয়া আৰু ভাত খাবলৈ আহি পেলাই সোমালোঁ। এয়া কি আৰু এই ঢেকীয়া নহয়, লাই শাক। আৰু এইটো আমাৰ মেমৰ মাছটো কিন্তু বহুত লোভনীয় লাগিছে। আমি গল্ডেন পেগোডাৰ একদম নিচে ওচৰতে, মানে ৱাকিং ডিষ্টেঞ্চ বুলি ক'ব পাৰি, তাত আমি ৱাচেলি ধাবা, তাতে আমি লাঞ্চ কৰি ল'লোঁ। আৰু তাত খুবেই ভাল লাগিল, ৰিজনেবল প্ৰাইচ আৰু টেষ্টটো ভাল। ভেজ থালি 150কৈ লৈছে, তাৰপিছতে বাকী কিছুমানে নন ভেজ আইটেম বেলেগকৈ অৰ্ডাৰ কৰি লৈছে, কিন্তু এমাউণ্টটো ভাল দিয়ে, খাবলৈও টেষ্ট ভাল। আৰু এতিয়া একদম নিচে ওচৰতে আমি এতিয়া গল্ডেন পেগোডা তালৈ আহিলোঁ। তাৰপিছত সেয়া গল্ডেন পেগোডাত অকণমান ফটো চটো মাৰিম আৰু তাৰপিছত আমি ইয়াৰ পৰা ওলাই দিম। নামচাই যিসকল আহিছে সেইসকলেতো গল্ডেন পেগোডা নিশ্চয় এবাৰকৈ হ'লেও আহিছেই। বহুত ধুনীয়া দেখিবলৈ, আৰু ইয়াৰ যিটো নাইট ভিউ সেইটো আৰু ধুনীয়া। ৰাতি দেখিবলৈ লাইট যেতিয়া দি দিয়া হয়, তেতিয়া ইয়াৰ সৌন্দৰ্য আৰু বেছি দুগুণে বাঢ়ি যায়। মই 5 বছৰমানৰ আগতে আহিছিলোঁ ইয়ালৈ আৰু থাকিছিলোঁ ইয়াত। ইয়াৰ বেক চাইডে যিহেতু এখন ৰিজৰ্ট আছে, আৰু চাওকচোন চৌহদত কি ধুনীয়া ধুনীয়া
গোলাপ ফুল ফুলি আছে আৰু বিভিন্ন ৰঙী গোলাপ ফুল মই দেখি মানে একদম বহুত মনটো ভাল লাগি গ'ল ইমান ধুনীয়াকৈ ফুলি আছে নহয় আৰু বিভিন্ন কালাৰৰ ৰঙা গুলপীয়া কমলা ৰঙৰ বহুত আৰু বহুত টুৰিষ্ট আহিছিল তালৈ বাহিৰৰ মানুহকো দেখা পাইছিলোঁ আৰু আপোনালোকে নামচাইলৈ যিসকল অহা নাই এই গল্ডেন পেগোডালৈ আহিব এবাৰ নতুন বছৰতে হ'লেও এপাক আহিব কাৰণ খুব ভাল ৰাস্তা পদূলিও এইফালে আহিবলৈ খুবেই ভাল ডিব্ৰুগড়ৰ পৰা প্ৰায় 2.5 ঘণ্টামান জাৰ্ণি হয় ৰাস্তা খুবেই সুন্দৰ ইয়াত বহি দিলা যে প্ৰচণ্ড ৰ'দ হা ভাতৰ মানে হা অনিমান ভাতৰ বাগৰে ধৰিছে দেই ইয়াত আমি প্ৰায় 1 ঘণ্টামান সময় কটালোঁ আৰু ইজনে সিজনক ফটো তুলিলোঁ যিহেতু ইয়াত ইমানেই এটা ধুনীয়া চাফা আৰু শান্তিময় পৰিৱেশ ফটোবোৰ উঠিলে খুবেই ধুনীয়া লাগে আৰু থাকিও অকণমান সময় বহিও খুবেই ভাল লাগে আমি আজি নিচিনা একে ড্ৰেছ পিন্ধি ঘূৰি ফুৰিছোঁ আৰু কিন্তু আমাৰ গৰমহে উঠিছে বহুত ৰ'দ এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ ফটো চটো তুলিলোঁ চাওঁ ওচৰৰ সেই সৰু সৰু দোকান কেইখনমান আছে যে তাতে কিনো এটা খাওঁ খোৱা কথাহে আৰু ন জাৰ্ণিত আৰুনো কি আছে জাৰ্ণি অন্ত পৰিলা দেই বাই 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 কেনেকুৱা লাগিলে বহুত ভাল লাগিলে অনিমান বাই স্মৃতিখিনি মনত পেলাই ভাল লাগিব এতিয়া আৰু যাওঁ আৰু বাই 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 Bye bye.